বিহুৰ সময়তে এটা ভয়ংকৰ খবৰ আহি পৰিছে অসমত এনেকুৱা এটা জঘন্য কাণ্ড সংঘটিত হ'ল তো এই জঘন্য কাণ্ডটো শুনিলে আপোনালোকৰো বুকু কঁপি উঠিব এইটোৱে হ'ল এইটোৱে নিজৰ কন্যাক নিজৰ জীক এইটো আপোনালোকে মন কৰক ফটোখন মই লগাই দিছোঁ সাইটত এইটোৱে হ'ল এইটোৱে নিজৰ জীয়েকক 13 বছৰীয়া নিজৰ জীয়েকক কি বুলি কম এতিয়া আচলতে ক'ব কাৰণে মোৰ বুকু কঁপি উঠিছে এইটোৱে হ'ল নিজৰ 13 বছৰীয়া কন্যাক সেই কামটো কৰিলে বুজি পাইছে নহয় সেই কামটো ঠিক যেনেদৰে নিজৰ পত্নীৰ লগত যোনটো কাম কৰে নহয় সেই কামটো কৰিলে এইটোৱে হ'ল এই খবৰটো এতিয়া অসমত খলকনি সৃষ্টি কৰিছে প্ৰত্যেকটো নিউজ চেনেলত এই নিউজটো এতিয়া বাজি উঠিছে এইটোৱে হ'ল এইটোৱে নিজৰ জীয়েকক সেই কামটো কৰিলে নিজৰ জীয়েকক কেনেকৈ কৰিব পাৰিলে এইটোৱে হ'ল কি বুলি নাম দিব ইয়াক আচলতে আপোনালোকে যিমান বেয়া শব্দৰে মাতিলেও ইয়াক কম হ'ব যিমান বেয়া শব্দৰে মাতিলেও কম হ'ব এইটোৱে হ'ল এইটোৱে নিজৰ জীয়েকক নিজৰ কন্যাক নিজৰ সন্তানক সেই কামটো কৰিলে এইটোৱে আচলতে নিউজত পোৱা খবৰ অনুসৰি এইটোৱে নিজৰ জীয়েকক 5 বছৰ বয়সৰ পৰাই সেই কামটো কৰি আহিছে 5 বছৰ বয়সৰ পৰা চিন্তা কৰক 5 বছৰ বয়সৰ পৰা এইটোৱে নিজৰ জীয়েকক 5 বছৰীয়া কন্যা যি একেবাৰে একদম সৰু পৰাই 5 বছৰ পৰাই সেই কামটো কৰি আহিছে এয়া আপোনালোকে শুনি সহ্য কৰিব পাৰিছে নে কিন্তু মই কৰিব পৰা নাই মোৰ এনেকুৱা বুকুখন কঁপি উঠিছে নিজৰ পিতৃ আৰু কন্যাৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কত কালিমা হানিলে এইটোৱে হ'ল আচলতে কন্যাগৰাকীয়ে নিজ মাতৃক কথাখিনি জনাই আহিছিল যেন মোক নিজৰ পিতৃয়ে নিজৰ দেউতাই মোক এনেকুৱাখিনি কৰে মোক তেনেকুৱাখিনি কৰে সম্পূৰ্ণ গোটেই বিৱৰি নিজৰ মাতৃক নিজৰ মাকক কৈ আহিছিল কিন্তু নিজৰ মাতৃয়ে কোনো এই কথাত গুৰুত্ব দিয়া নাছিল একোৱে গুৰুত্ব দিয়া নাছিল নিজৰ মাতৃক এই কথাখিনি জনাইছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল কিন্তু এতিয়া যি এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে নিজ ইচ্ছাকৃতভাৱে যোনখন কাগজ সেই কাগজখনত লিখি থৈ গৈছে গোটেই বিৱৰি লিখি থৈ গৈছে গোটেই ঘটনা কি হৈছিল গোটেই কথাখিনি লিখি থৈ গৈছে নিজৰ মাতৃক জনাইছিল গোটেই কথাখিনি কৈছিল যেন নিজৰ পিতৃয়ে নিজৰ দেউতাকে এনেকুৱা কাম কৰিছিল গোটেই কথাখিনি বিৱৰি জনাইছিল বিৱৰি জনোৱাৰ পাছতো নিজৰ মাতৃয়ে কোনো গুৰুত্ব দিয়া নাছিল চিন্তা কৰক আপোনালোকে নিজৰ সন্তানে নিজৰ মাতৃক কৈছে মোক এনেকুৱা কৈছে নিজৰ দেউতাকে সেই কথাখিনি গুৰুত্ব দিয়া নাছিল চিন্তা কৰক এজনী মাতৃ হৈ নিজৰ গৰ্ভজাত সন্তানে কিবা কথা আশা কৰিছে কোনো গুৰুত্ব দিয়া নাছিল চিন্তা কৰক এতিয়া এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে যোনখন কাগজ সেই কাগজখনতে কথাখিনি লিখি থৈ গৈছে 5 বছৰ পৰা সেই কামটো কৰি আছিল 5 বছৰ বয়সৰ পৰা 13 বছৰ বয়সলৈকে চিন্তা কৰক 5 বছৰ বয়সৰ পৰা 13 বছৰ বয়সলৈকে সেই কামটো কৰি আছিল কিমান দিন কৰি আছে আপোনালোকে চিন্তা কৰক কিন্তু মাতৃক কোৱাৰ পাছতো মাতৃয়ে কোনো গুৰুত্ব নিদিলে চিন্তা কৰক আপোনালোকে এইখন অসমতে এই ঘটনাটো সংঘটিত হৈছে এইখন অসমৰ ৰঙিয়াত এই ঘটনাটো সংঘটিত হৈছে ৰঙিয়া এই ঘটনাটো ৰঙিয়াত সংঘটিত হৈছে এইখন অসমতে বিহুৰ মাজতে এটা ভয়ংকৰ কাণ্ড আহি পৰিল আপোনালোকৰ মাজত গোটেই সম্পূৰ্ণ বিৱৰি কথাখিনি আপোনালোক কৈ দিয়া গ'ল আচলতে মই নিউজত খবৰটো হঠাৎ পালোঁ নিউজত পোৱা কাৰণে মই আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ এই খবৰটো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিছোঁ আচলতে আপোনালোকে এতিয়া কওকচোন আপোনালোকৰ ৰায় দিয়ক আচলতে ইয়াক এতিয়া কি শাস্তি দিলে শাস্তিযোগ্য হ'ব কি শাস্তি এনে এটা শাস্তি কওক আচলতে কি শাস্তি দিলে ইয়াৰ শাস্তি হ'ব নিজৰ জীয়েকক এইটো ভাবিব নোৱাৰি ইমান এটা পবিত্ৰ সম্পৰ্ক বাপেক আৰু জীয়েক কিমান এটা পবিত্ৰ সম্পৰ্ক চিন্তা কৰক না আচলতে এতিয়া এই খবৰটো শুনা পায় মানুহক দেখোন কাকো বিশ্বাস কৰিব নোৱাৰা অৱস্থা হৈ পৰিছে দেখোন বিশ্বাস কৰিব নোৱাৰি দেখোন এনেতো মানুহক বিশ্বাস কৰিব নোৱাৰি কিন্তু
এই ঘটনাটো শুনি এই খবৰটো শুনি মানুহক দেখোন আৰু বিশ্বাস কৰিব নোৱাৰিব আপুনি আপোনাৰ ছোৱালীজনী কাৰোবাৰ ঘৰৰ মানুহৰ লগত পঠিয়াব নোৱাৰিব দেখোন বিশ্বাসত আপুনি আপোনাৰ ছোৱালীজনী এটা ঘৰত বেলেগ মানুহ এজনৰ লগত থাকিব দিব নোৱাৰিব দেখোন এয়া কি হৈছে আচলতে এইখিনি ক্ষেত্ৰত চৰকাৰে কিবা পদক্ষেপ ল'বনে আচলতে অকল কন্যাৰ ক্ষেত্ৰতে নহয় এনেকুৱা ঘটনা ঢেৰ শুনা পাই থাকোঁ কিন্তু দুখীয়ে উপযুক্ত শাস্তি নাপায় আইনৰ সুৰুঙাৰে সাৰি আহে সেই দুখী কিন্তু নিজৰ জীয়েকক এনে এটা কাণ্ড কৰিলে নিউজত গোটেই এই কথাটো নিউজত এই খবৰটো গোটেই ভাইৰেল হৈছে আৰু নিউজত পোৱা কথাটোহে মই ক'ব বিচাৰিছোঁ নিউজত আপোনালোকক মই শুনুৱাই দিব পাৰিম আপোনালোকক মই শুনুৱাই দিছোঁ নিউজত এতিয়া ভাইৰেল নিউজত এতিয়া গোটেই সম্পূৰ্ণ ভাইৰেল হৈ আছে আপোনালোকে মই দেখুৱাই দিছোঁ নিউজত এতিয়া সম্পূৰ্ণ ভাইৰেল আপোনালোকক মই দেখুৱাই দিছোঁ নিউজত গোটেই এই নিউজটো বাজি আছে মই আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিছোঁ নিউজতে গোটেই সম্পূৰ্ণ ভাইৰেল হয় চাই লওক মই নিউজতে পাইছিলোঁ শুনক চাই লওক দেখিলে 13 বছৰীয়া দেখিলে এই নিউজত পাইছোঁ মই হেৰিয়া শুনা পালে দেখিলে কন্যাই শুনক কৈ আছে শুনা পালে আপোনালোকে হা মই মিছা কথা নকওঁ হয় নিউজত পাইছোঁ হয় হা ৰঙিয়াত মই ৰঙিয়াত বুলি পাইছিলোঁ দুলাল মণ্ডল নামটো দুলাল মণ্ডল আচলতে মাতৃ কৈছিল হয় গুৰুত্ব নিদিলে ৰঙিয়াত শুনা পালে ৰঙিয়াত মই আপোনালোকক ক'লোৱে যেন ৰঙিয়াত চিন্তা কৰক সেইগৰাকী কেনেকুৱা কৰি মাতৃ হ'বলৈ নিজৰ মাতৃ আচলতে সন্তানে কিবা এটা অসুবিধা পালে কাক জনায় পিতৃ মাতৃক জনায় কিন্তু সেই মাতৃয়ে সেই নিজৰ সন্তানক সঁহাৰি জনোৱা নাই কেনেকুৱা এগৰাকী মাতৃ হ'ব লাগিব যিমান পিতৃ বাপেকটো যিমান দাড়ি মাতৃগৰাকীও সমানে দাড়ি কাৰণ কেলে ইমানখিনি কথা কোৱা পাছতো কিয় গুৰুত্ব দিয়া নাছিল ইয়াৰ আঁৰৰ ৰহস্য কি মই ক'ব বিচাৰিছোঁ দুইজনে সমনীয়া জগৰীয়া ঠিক আছে আপোনালোকৰ মাজলৈ এই খবৰটো প্ৰেৰণ কৰিলোঁ আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিয়ক কমেণ্ট বক্স খোলা আছে ইয়াৰ শাস্তি কি হ'ব লাগে এই বাপেকটোও কি শাস্তি হ'ব লাগে আৰু মাতৃগৰাকীৰ বিষয়ে কি ক'ব আৰু সঁচাকৈ দেহি ঐ 13 বছৰীয়া কন্যাগৰাকীক দেহি ঐ বুকু কঁপি উঠিছে সঁচাকৈ দেই একদম বুকু কঁপি উঠিছে আচলতে নিজকে সহ্য কৰিব নোৱাৰি এই চৰম সিদ্ধান্ত বাছি ল'লে নিজকে সহ্য কৰিব নোৱাৰি কষ্ট যি 5 বছৰৰ পৰা 13 বছৰ বয়সলৈকে সেই কামটো কৰি আহিছে কিমান কষ্ট পাইছে চিন্তা কৰক আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ আৰু যোনসকল লোক আছে এনেকুৱা অপৰাধৰ লগত যি অপৰাধ সংঘটিত হৈ থাকে যোনসকলৰ ওপৰত যি বিহিত ব্যৱস্থা লয় আপোনালোকে এতিয়া অনতিপলমে আপোনালোকৰ পদক্ষেপবিলাক গ্ৰহণ কৰক যিহেতুকে শাস্তি দিয়াটো বাধ্যতামূলক শাস্তি পাবই লাগিব নহ'লে এনেকুৱা ঘটনা এনেকুৱা খবৰ আৰু শুনা পাই থাকিব এইটোৱে ক'লোঁ বাকী আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ ধন্যবাদ